নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ অৰ্থাৎ চতুৰ্থ শ্ৰেণীৰ প্ৰথম পাঠ্য আলোচনা কৰিম। প্ৰথম পাঠ্যৰ নাম হৈছে পদ প্ৰয়োগঃ সম্ভাষণম। এতিয়া পদ বুলিলেনো কি বুজো? বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থযুক্ত শব্দকে পদ বুলি কোৱা হয়। যেনে ধৰা, তোমাৰ নাম কি? এইটো এটা সম্পূৰ্ণ বাক্য। তোমাৰ নাম কি? এই বাক্যটোত তোমাৰ এটা পদ, নাম এটা পদ, কি এটা পদ। তিনিটা পদ আছে আৰু প্ৰতিটো পদৰে একোটা নিৰ্দিষ্ট অৰ্থ আছে। এই পাঠত এই পদৰ প্ৰয়োগ অৰ্থাৎ ব্যৱহাৰ দেখুওৱা হৈছে। কাৰ মাধ্যমেৰে? সম্ভাষণম অৰ্থাৎ কথা বতৰাৰ মাজেৰে, সম্ভাষণৰ মাজেৰে পদৰ ব্যৱহাৰ এই পাঠত দেখুওৱা হৈছে। আহা আমি পাঠটো অধ্যয়ন কৰোঁ। পদ প্ৰয়োগঃ সম্ভাষণম। পদ প্ৰয়োগ সম্ভাষণ। তব নাম কিম? তোমাৰ নাম কি? মম নাম দিব্যঃ। মোৰ নাম দিব্য। তব নাম কিম? তোমাৰ নাম কি? মম নাম ভাৰ্গৱঃ। মোৰ নাম ভাৰ্গৱ। তব গৃহম কুত্ৰ অস্তি? তোমাৰ ঘৰ ক'ত? মম গৃহম লক্ষীপুৰে অস্তি। মোৰ ঘৰ লক্ষীপুৰত। তব গৃহম কুত্ৰ অস্তি? তোমাৰ ঘৰ ক'ত? মম গৃহম তেজপুৰে অস্তি। মোৰ ঘৰ তেজপুৰত। তব নাম কিম? তোমাৰ নাম কি? মম নাম দুবৰী। মোৰ নাম দুবৰী। তব নাম কিম? তোমাৰ নাম কি? মম নাম মিতালী। মোৰ নাম মিতালী। তব গৃহম কুত্ৰ অস্তি? তোমাৰ ঘৰ ক'ত? মম গৃহম যোৰহাটে অস্তি। মোৰ ঘৰ যোৰহাটত। তব গৃহম কুত্ৰ অস্তি? তোমাৰ ঘৰ ক'ত? মম গৃহম পাঠশালায়াম অস্তি। মোৰ ঘৰ পাঠশালাত। তম কিম কৰচি? তুমি কি কৰা? অহম পঠামি। মই পঢ়ো। তম কিম কৰচি? তুমি কি কৰা? অহম লিখামি। মই লিখো। তম কিম পঠসি? তুমি কি পঢ়া? অহম সংস্কৃতম পঠামি। মই সংস্কৃত পঢ়ো। তম কিম লিখসি? তুমি কি লিখা? অহম গৃহপাঠম লিখামি। মই গৃহপাঠ বা গৃহকাৰ্য লিখো। তম কিম কৰচি? তুমি কি কৰা? অহম খাদামি। মই খাওঁ। তম কিম খাদসি? তুমি কি খোৱা? অহম পিবামি। মই পান কৰোঁ। তম কিম খাদসি? তুমি কি খোৱা? অহম মিষ্টান্নম খাদামি। মই মিঠাই খাওঁ। তম কিম পিবসি? তুমি কি পান কৰা? অহম দুগ্ধম পিবামি। মই গাখীৰ পান কৰোঁ। উয়ম কিম কুৰুথ? তোমালোকে কি কৰা? বয়ম ক্ৰীড়ামঃ। আমি খেলো। উয়ম কিম কুৰুথ? তোমালোকে কি কৰা? বয়ম গায়ামঃ। আমি গাওঁ। উয়ম কিম ক্ৰীড়থ? তোমালোকে কি খেলা? বয়ম কাবাডিম ক্ৰীড়ামঃ। আমি কাবাডী খেলো। উয়ম কিম গায়থ?
তোমালোকে কি গোৱা বয়ম গীতম গায়ামহ আমি গীত গাওঁ তাৰপিছত কি আছে চাওঁ উয়ম কিম কুৰুথ তোমালোকে কি কৰা বয়ম পঠামহ আমি পঢ়ো উয়ম কিম কুৰুথ তোমালোকে কি কৰা বয়ম লিখামহ আমি লিখো উয়ম কিম পঠথ তোমালোকে কি পঢ়া বয়ম গণিতম পঠামহ আমি গণিত পঢ়ো উয়ম কিম লিখথ তোমালোকে কি লিখা বয়ম গৃহপাঠম লিখামহ আমি গৃহপাঠ বা গৃহকাৰ্য লিখো উয়ম কিম কুৰুথ তোমালোকে কি কৰা বয়ম খাদামহ আমি খাওঁ উয়ম কিম কুৰুথ তোমালোকে কি কৰা উয়ম পিবামহ আমি পান কৰোঁ উয়ম কিম খাদতহ তোমালোকে কি খোৱা বয়ম মিষ্টান্নম খাদামহ আমি মিঠাই খাওঁ উয়ম কিম পিবথ তোমালোকে কি পান কৰা বয়ম দুগ্ধম পিবামহ আমি গাখীৰ পান কৰোঁ যুষ্মাকম গৃহম যুষ্মাকম গৃহম কুত্ৰ অস্তি তোমালোকৰ ঘৰ ক'ত অস্মাকম গৃহম নগৰে অস্তি আমাৰ ঘৰ নগৰত যুষ্মাকম গৃহম কুত্ৰ অস্তি তোমালোকৰ ঘৰ ক'ত অস্মাকম গৃহম গ্ৰামে অস্তি আমাৰ ঘৰ গাঁৱত এতিয়া আমি কেৱল ৰিডিং চাম প্ৰথমঃ পাঠঃ পদপ্ৰয়োগঃ সম্ভাষণম তব নাম কিম মম নাম দিব্যঃ তব নাম কিম মম নাম ভাৰ্গৱঃ তব গৃহম কুত্ৰ অস্তি মম গৃহম লক্ষীপুৰে অস্তি তব গৃহম কুত্ৰ অস্তি মম গৃহম তেজপুৰে অস্তি তব নাম কিম মম নাম দুবৰী তব নাম কিম মম নাম মিতালী তব গৃহম কুত্ৰ অস্তি মম গৃহম যোৰহাটে অস্তি তব গৃহম কুত্ৰ অস্তি মম গৃহম পাঠশালায়াম অস্তি তম কিম কৰসি অহম পঠামি তম কিম কৰসি অহম লিখামি তম কিম পঠসি অহম সংস্কৃতম পঠামি তম কিম লিখসি অহম গৃহপাঠম লিখামি তম কিম কৰসি অহম খাদামি তম কিম খাদসি অহম পিবামি তম কিম খাদসি অহম মিষ্টান্নম খাদামি তম কিম পিবসি অহম দুগ্ধম পিবামি উয়ম কিম কুৰুথ বয়ম ক্রীড়ামহ উয়ম কিম কুৰুথ বয়ম গায়ামহ উয়ম কিম ক্রীড়থ বয়ম কবাডিম ক্রীড়ামহ উয়ম কিম গায়থ বয়ম গীতম গায়ামহ উয়ম কিম কুৰুথ বয়ম পঠামহ উয়ম কিম কুৰুথ বয়ম লিখামহ উয়ম কিম পঠথ বয়ম গণিতম পঠামহ উয়ম কিম লিখথ বয়ম গৃহপাঠম লিখামহ উয়ম কিম কুৰুথ বয়ম খাদামহ উয়ম কিম কুৰুথ বয়ম পিবামহ উয়ম কিম খাদথ বয়ম মিষ্টান্নম খাদামহ উয়ম কিম পিবথ বয়ম দুগ্ধম পিবামহ
युष्माकं गृहं कुत्र अस्ति अस्माकं गृहं नगरे अस्ति युष्माकं गृहं कुत्र अस्ति अस्माकं गृहं গ্রামে अस्ति তো পাঠটো এইখিনিয়ে আছিল পিছৰ ক্লাছত মই অভ্যাস প্ৰশ্নবোৰ আলোচনা কৰিম তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই কেনে লাগিছে কমেণ্ট কৰি জনাবা ভিডিঅ'টোত মৰম দিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা নমস্কাৰ